মাক এজনৰ নিজৰ ল'ৰা ছোৱালীক শাসন কৰাৰ অধিকাৰ সম্পূৰ্ণ আছে, তাত কোনো সেয়া নাই। কিন্তু শাসন মানে এনেকুৱা শাসন নহয় যে কোনোবাই কথা লগাব, কোনোবাই উচতাই দিব, সেই বস্তুটোত মাকে কৰিব নালাগিছিলে। আৰু মাকে সদায় মানে মদ খাই কিনে তাইক কয়, ভাল অৱস্থাত কোৱা নাই, তাই সদায় এইটো কথাতে মই মদ খাই কিনে মোক কিয় কোৱা, মানে মদ খালে মানে তাই ইফালে ডিম্পি তালুকদাৰে মাকক লগাই দিয়ে, অমুক সি তমুক সি তমুক। তাই যদি আইচক্ৰীম খাব যদি ওলাই আহে মাকক এনে লগাই দিয়ে, বোলে তাই লগ কৰিব আহিছে চিনটো। কিন্তু মই অথচ লগেই নকৰোঁ। আজি 1 বছৰ 8 মাহত খুব বেছি তাইক যদি মই লগ কৰিছোঁ হাৰ্ডলি 15 দিন বা 20 দিনৰ ভিতৰত, হাৰ্ডলি। তাই নিজে ঘৰত গম পাব, তাই নিজে ঘৰতে থাকে, ঘৰৰ পৰা তাই নোলায়। ৰিচেণ্ট তাই বাইক এখন লৈছে, মই কৈছোঁ বাইকখন লৈ তই ওলাই যা, ফুৰি আহ, ইমান দামেদি বাইকখন লৈছে। কৈছে মনে যোৱা নাই, সেনেকুৱা টাইপ তাৰমানে। এতিয়া মানে মই আপোনালোক সংবাদ মাধ্যমত এইটোৱে কওঁ যে ডিম্পি তালুকদাৰৰ নামটো যিহেতু তেওঁ কৈছে, ডিম্পি তালুকদাৰে আজি মোৰ কথা মিছামিছি ক'ব পাৰে। এই বস্তুটো আপুনি ইনভেষ্টিগেশ্যন কৰক, যিখন ছুইচাইড নোট আছে সেইখন আপোনালোকে চাওক। বাকী আইনে যি কৰে, যদি মোৰ ভুল আছে মোৰ শাস্তি হ'ব। ছোৱালী এজনীৰ জীৱনটো নোহোৱা হৈ গৈছে। ইয়াত কোন বিজেপি কোন কংগ্ৰেছ মাৰি কোনো ইয়াত মানে যুক্তি নাই। মানে বিজেপিৰ হ'লে যে মানুহ ভুল নকৰিব, কংগ্ৰেছৰ হ'লে যে ভুল নকৰিব, এইটো কথা নহয়। ভুলটো ভুলে, তাত বিজেপি হওক, কংগ্ৰেছ হওক, AID হওক, মই এইটো ৰাজনৈতিক বস্তুটো মই আনিব খোজা, তেওঁলোকে বা কিয় আনিছে নাজানো। আৰু আজি বিজেপিয়ে মোক বিজেপিয়েতো মোক বিচাৰ নকৰে, মোক আইনে বিচাৰ কৰিব। বিজেপিয়ে মোক কেৰেক্টাৰ চাৰ্টিফিকেটখন দিব। মই যদি সঁচাকৈ যদি মই অশুদ্ধ বা মই ভুল, তেন্তে বিজেপিয়ে মোক দলৰ পৰা বহিষ্কাৰ কৰিব। যদি মই কোনো ভুল কৰা নাই, তেন্তে বিজেপিয়ে মোক নিজে আঁকোৱালি ল'ব, যিহেতু মই 2014 চনৰ পৰা বিজেপিৰ লগত মই জড়িত। গতিকে তাত মাকহঁতে কিয় আনিছে বিজেপি কংগ্ৰেছ, এইটো বস্তু কালিও মোক বহুতেই কুৱেশ্যন কৰিছে বিজেপিৰ কথা, বোলে এইবিলাক কৈ থাকক, তেওঁলোকে বা কিয় বা কৈছে। নিজৰ ছোৱালী এজনী ঢুকাইছে, গতিকে ছোৱালীজনী ন্যায়ৰ কাৰণে লাগিব লাগে। তাত বিজেপি কোন কংগ্ৰেছ কোন কোৱা লগাটো কোনো যুক্তিসংগত নহয়। আগদিনা ৰাতি তাই মোৰ লগত 1 বজালৈ কথা পাতিছে। মানে মই ৰাতি ঘৰ আহোঁতে অকণমান দেৰি হৈছে, মই 12টামান বজাত ঘৰ এৰিছোঁ, মই কথা পাতিছোঁ। তাৰপিছত তাই মোক কৈছে যে ভাত খালা নাই? মই যে ভাত খোৱা নাই, মই গা ধুওঁ। তাত মই গা ধুব গ'লোঁ, গা ধুব গৈ কিনে ভাত খালোঁ। ভাত খাই উঠি আকৌ তাক মই ফোন কৰিছোঁ, ফোন কৰি কিনে কৈছোঁ ভাত খালোঁ দে, তই ভাত খালি নে? কৈছে তাই কিহেৰে ভাত খাইছে, কি ভাত খাইছে নাজানো, মানে তাই গাখীৰ ভাত খোৱা বুলি কৈছে মোক, কিন্তু ভাত খোৱা নাই চাগে তাই। তাৰপিছত মোক সুধিছে চিকেনৰ কথাটো ক'লোঁ, মই চিকেন নাখাবা, মই বেমাৰৰ কাৰণে তাৰমানে মানা কৰে তাৰমানে। মই কৈছোঁ মই খোৱা নাই, মই মাছেৰে খাইছোঁ। তেনেকৈ কৈছে মাতো মোক শু দে, দিনটো মানে বহুত কষ্ট হৈছে, বহুত ৰ'দ আছিলতো সেইদিনাখনে শুক্ৰবাৰে, মই মাথাটো বিষাইছে আৰু মানে মই ঔষধো খাব তাৰমানে অকণমান, কিবা এনজাইটিৰ ঔষধ কিবা কিবি এনেকুৱা। আৰু মই শুই গ'লোঁ। শুই যোৱাৰ পিছত ঠিক আছে খোৱা তুমি, মোক এনেকৈ ক'লে। আকৌ তাই মোক ফোন কৰিছে, তাৰ পিছতে ফোন কৰি কিনে কৈছে শুলা নেকি? মই কৈছোঁ মই শুলোঁ, বহুত টোপনি লাগিছে, মাথা বিষাইছে মোৰ, এনেকৈ ক'লোঁ। কৈছে 5 মিনিট কথা পাতাচোন মোৰ লগত, এনেকৈ ক'লে। মই কৈছোঁ মই নৰ্মেলি যেনেকৈ আৰু কোনোবা ৰাতি ফোন কৰিলে আকৌ কালি কথা যিটো কণ্টিনিউ কথা পাতোৱে মই, মই কৈছোঁ কালি কথা পাতিম দে, আজি মোৰ বৈদ্য টোপনি লাগিছে, মানে কৈ কিনে কৈছে ঠিক আছে হ'ব দে খোৱা। তাৰপিছত মই শুই গ'লোঁ। তাৰপিছতে ৰাতিপুৱা মই তেতিয়া উঠাই নাই 9টা বজাত। তাতে যিজন মানে যাৰ মানে নাম লিখিছে ছুইচাইড নোটত, গীতু বুলি, ডিম্পি তালুকদাৰ তাইৰ নাম, তাইৰ ককাই কৈছে, মাক কৈছে কি বোলে চিনটোক মাতি দিয়কচোন খুৰী। মায়ে কৈছে সি এতিয়া নুঠে, গালি দিব, ৰাতি 12টামান বজাত দেৰিকৈ আহিছে সি। কৈছে নাই মাতি দিয়কচোন। সেনেকৈ কওঁতে সি মানে আহি কিনে দৰজাখন দি কিনে বহিলে, সি মোৰ চকুৰ ফালে চাই আছে। তাতে মই টোপনিত ৰাতিপুৱা উঠিছোঁ, আৰু উঠাৰ পিছত মই কৈছোঁ কি হ'ল? কৈছে তই ৰাতি কিবা তাইৰ লগত কাজিয়া কৰিছিলি নেকি? মই এনেকৈ কৈছোঁ। মই কৈছোঁ কাজিয়াটো কৰা নাই, মই কথা পাতিছোঁ 1 বজালৈকে। কৈছে কি হৈছে কচোন? সি মোক কৈছে মুখ হাত ধুই ল, মই কৈ আছোঁ যাম, মই এনেকৈ ক'লে। মানে তাৰ মানে আজি 3 বছৰ আগত দেউতাকটো ঢুকাইছিলে ক'ভিডত, সেই ক'ভিডৰ টাইমত। আৰু কৈছোঁ মাকৰ কিবা হ'ল নেকি, সি ক'ব খোজা নাই। মই ক'লোঁ কচোন, সেনেকৈ কওঁতে মানে মোবাইলটো মই ল'লোঁ। তেতিয়ালৈ মই মেছেজ চোৱাই নাই, মোবাইলটো লৈ কিনে তাইৰ মাত্ৰ মেছেজটো খুলিছোঁ। তাতে খালি 4টা মেছেজ মানে আছে। এটা আছে এটা 10 মানে সিমানত আছে আৰু মানে দিছে যে 5 মিনিট তুমি কথা নাপাতিলা দিয়া হ'ব, একো নাই, সেনেকৈ দিছে মোক। ছেকেণ্ডটো দিছে 1:26 গুড নাইট, আৰু বেলেগকৈ দিছে আই লাভ ইউ। আৰু ৰাতি 3:14 দিছে আই এম চৰি। সেইখিনিয়ে মেছেজ, তাৰপিছত নাই আৰু। তাৰপিছত মানে মোৰ মানে মা পেচেণ্ট, দেউতা পেচেণ্ট, চ' মই যদি পটকৈ ভাগি পৰোঁ, দেউতা মোৰ হাৰ্ট পেচেণ্ট, গতিকে মই এইখিনি বস্তু অকণমান মাক দেখাবই লাগিব। মই এনেকৈ ৰাতিপুৱা উঠাৰ লগে লগে মায়ে মোক গৰম পানী আনি দিয়ে, মই চাহ আৰু গৰম পানী নোখোৱাকৈ মই ক'তো ওলাই নাযাওঁ। আৰু মায়ে ভাতো বনাইছে মোৰ, সেইদিনা কিয় বা সোনকালে এনেই দেৰিকৈ ভাতো বনাইছে মোৰ কাৰণে। তাতে মাক মই কৈছোঁ মা চাহ দে, মই এনেকৈ মুখখন ধুই চাহটো খাই গাটো ধুই মই ওলাই গ'লোঁ। মাক কোৱাই নাই মই ওলাই যাওঁতে। ওলাই গৈ কিনে মই এতিয়া প্ৰথম মৰ্গৰ ফালে গৈছোঁ। মই যাওঁতে মৰ্গত মানে কোনো মানুহ নাই তাত মই গুচি আহিলোঁ। মোৰ লগৰ ভাৰ্গৱ বোলাটো, তাক ফোন কৰিলোঁ, সি কৈছে তই নাযাবি সি মোক সেনেকৈ কৈ আছে, তই সিহঁতৰ ঘৰত নাহিবি। মোৰ লগৰবিলাকে মোক ফোন কৰি কৈছে নাযাবি, কিবা এটা বেলেগ চিন ক্ৰিয়েট হ'ব। মোক পুলিচে ফোন কৰিলে। তেতিয়া মই মৰ্গৰ পৰা ওলাই আহি কিনে মই আমাৰ যিটো এইটো
এইটো আমাৰ ভাঙাগড় কাষত যিটো পেট্ৰল পাম্প আছে সেইখিনি পাইছোঁ। ফোন কৰোঁতে কৈছে আপুনি চিন্তু কলিতা হয় না? মই কৈছোঁ হয়। কৈছে আপুনি হেৰি কৰক, ছোৱালী এজনী ঢুকাইছে, আপুনি থানালৈকে আহক। মই ঠিক আছে হ'ব, মই যাই আছোঁ। কওঁতে মানে আহি কিনে তাতে আকৌ এই ৰাজগড়ৰ বিগ বাজাৰ কিনে মানুহ দুজন লগ পালোঁ, সুধিলে তাৰমানে মোক। কৈছে অলপ দেৰি হ'ল, আকৌ ফোন কৰিলোঁ মই। ফোন কৰি দাদা মই আহিছোঁ। কৈছে এটা কাম কৰা, এতিয়া আহিব নালাগে, মোৰ অলপ কাম আছে, বেলেগ কেছত মই ওলাইছোঁ, তুমি 7টা মানত আহা। মই কৈছোঁ ঠিক আছে হ'ব। তাৰপিছত এনেকৈ গৈ কিনে মোৰ দাদা এজনৰ হোমষ্টে আছে কমাৰ্চত, তাতে আমি গোটেই ল'ৰাবিলাক লগৰবিলাক আহিল মোৰ, তাতে আমি থাকিলোঁ দিনটো। থকাৰ পিছত খবৰো লৈ আছোঁ মই, এই মৰ্গত কেতিয়া ওলাবগৈ, বহুত দেৰিকৈ ওলাইছে বাৰু তাৰ হেৰিটো। আকৌ গধূলি 7টা বজাত মই থানালৈ গ'লোঁ। থানালৈ গৈ পুলিচেও মোক সেই ছেম কথাটোৱে সুধিছে, ৰাতি কিবা কাজিয়া হৈছে নেকি? মই কৈছোঁ ৰাতিটো কাজিয়া হোৱা নাই, কথা পাতিছোঁ মই, এটা 5:10 মই কথাই পাতিছোঁ। কৈছে কি দিছিলে? ৰিলেশ্যনশ্বিপত আছিলে নেকি আপুনি? ৰিলেশ্যনশ্বিপত আছিলোঁ মই। কিমান বছৰ আছিলে? বেছি দিন হোৱা নাছিলে, হাৰ্ডলি এবছৰ 6 মাহ 5 মাহমান হৈছিলে।